মোহনৰ ইয়াত কৈ দিয়াচোন মোহনে জিভাখন কেনেকৈ কৰে এইটো দেখাব এইটো এই চাওক এই আপুনি যদি বহিও ছিঙিব বুলি ভাবে বহি ছিঙিব পাৰিব মানে ইমান পকা নাই চাগে খাই বেয়া লাগিব বুলি আহিছিলোঁ কিন্তু গুচাই দুটামান খালোঁ ইমানেই টেষ্ট আৰু গুটিটো একদম সৰু গুটি মানে নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ মই আছোঁ জখলাবন্ধা চিকনি পথাৰ গোসাঁই গাঁৱত আছোঁ আৰু ইয়াত আহিয়ে এটা ধুনীয়া পৰিৱেশ দেখা পালোঁ আৰু লগতে এখন ধুনীয়া বাগান দেখা পালোঁ লেচু বাগান ভাবিলোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই লেচু বাগানখন দেখাওঁ মই লেচু গছ দেখিছোঁ আপোনালোকেও নিশ্চয়কৈ লেচু গছ দেখিছে কিন্তু আজি মই যিসমূহ লেচু গছ দেখাম যিখিনি লেচু গছ দেখাম হয়তো আপোনালোকৰ চাই ভাল লাগিব কাৰণ ইয়াতে একদম ওচৰতে মই আপোনালোকক ইয়াত দেখাই আছোঁ এইফালে চাওক তুমি এইফালে আহা এইফালে চাওক একদম হাতেৰে ছিঙিব পৰা লমে লাগি আছে আৰু দুই এদিন লাগিব দুই এদিনৰ পিছতে এয়া সম্পূৰ্ণ পকিলে আৰু বেছি ভাল লাগিব আৰু মই দুই এটা খাইছোঁ বৰ টেষ্টি হয় ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে এই বাগানখন দেখাম মানে ৰংটো দেখিলে ভাবিব আপোনালোকে পকা নাই নেকি কিন্তু ইমানেই টেষ্ট আৰু গুটিটো ডাঙৰ আৰু গুটিটো একেবাৰে সৰু হয় খাই বহুত টেষ্ট গতিকে এটা খাই দেখা দিছোঁ আপোনালোকক আৰু এয়া পাৰিলোঁ চাওঁ মই খাই আছোঁ এতিয়া আৰু গুটিটো দেখাওঁ একেবাৰে সৰু চাওক মই মিছা কৈছোঁ বুলি আহিব গোটেইটো মঙহ তাৰমানে খালি গুটিটো এইটো সৰু এইজোপাত একদম বহুত টেষ্ট আৰু বাকী মই দেখুৱাইছোঁ আপোনালোকক আৰু দেখাই আছোঁ আপোনালোকে চাই থাকক প্ৰায় তুমি কৈছা কেইজোপা গছ আছে টোটেল 100 বুলি কৈছে নাজানো 100 আছেনে 100তকৈ বেছিও থাকিব পাৰে কমো থাকিব পাৰে কিন্তু যিমানখিনি দেখিছোঁ প্ৰায় 100ৰ ওচৰা-ওচৰি হ'ব মচৰ বুলি আগলৈ গৈ আছোঁ আৰু আগত আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আগলৈ আগত দেখাই আছোঁ আৰু মানে এনেকুৱা যদি মাটি মানে কাৰোবাৰ থাকে তেনেহ'লে লেচু খেতি কৰিও বহুত মানুহে উপাৰ্জনমুখী হ'ব পাৰে লেচু বাগান খুলিও বহুত মানুহে ভাল টকা উপাৰ্জন কৰি আছে কমো লাখৰ ওপৰত উপাৰ্জন কৰি থাকিব পাৰে আৰু এইফালেও আছে কিছুমানটো পাৰি দিলে দুদিনমানৰ আগতে আৰু তলত লেচু বাগান ৰাখিলে এটাই ভাল তলত যিহেতু যথেষ্ট মাটি থাকে বেলেগ খেতিও কৰিব পাৰে ইয়াতে কচু এইফালে কচু দেখাই দিয়ে এইফালে কচু আছে আৰু ইয়াতো মচুৰি বেলেগ কিবা খেতি কৰিছে এইফালে চাওক এইফালেও আছে লাগি আছে দুই এটা ছিঙিছোঁ এয়া দুদিনমানৰ আগতে মানে বেপাৰীয়ে লৈ গৈছে এইফালে দেখিব আপোনালোকে কেঁচা নিচিনা কিন্তু ইয়াৰ বহুত টেষ্ট হয় মই আপোনালোকক আৰু এটা খাই দেখাই দিম দেখিব আপোনালোকে কেঁচা নিচিনা কিন্তু যথেষ্ট টেষ্ট হয় এইটো এটা দেখাম আৰু আগলৈ আহি আছোঁ আৰু আগত আপোনালোকক দেখাই আৰু গছবোৰ ইমানেই চাপৰ আপোনালোকে যদি ইচ্ছা কৰে বহিও ছিঙিব পাৰি ইমানেই চাপৰ মই লিচু গছ দেখিছোঁ কিন্তু এনেকৈ বাগানত আহি পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম বাগান আহিছোঁ দেখিলে ভাল লাগিলে ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে এই বাগানখন দেখাই দিওঁ আৰু ইয়াত লাগি থকা লিচু দেখাই দিওঁ এইফালে আমাৰ মৃদুস্মিতা আছে এইফালে মৃদুস্মিতাক চিনাকি কৰি দিছে জখলাবন্ধাৰ নমস্কাৰ নামটো ধুনীয়াকৈ কৈ দিয়া তুমি আৰু মোহনৰ ভাষাত এবাৰ কৈ দিয়া মোহনৰ ইয়াত কৈ দিয়াচোন মোহনে জিভাখন কেনেকৈ কৰে এইটো দেখাই দিয়া এইটো চিকনি বনোৱা নাই কিন্তু মোহনৰ নিচিনা দেখাই দিলে এইফালে চাওক একদম তলতে লাগি আছে গতিকে মই ভাবিলোঁ আপোনালোকৰ নিশ্চয় কিবা দেখিয়ে ভাল লাগিছে আহোঁ লাগিছে চাগে একদম ধুনীয়া এখন বাগান লেচু বাগান য'ত লমে লাগি আছে লেচু এয়া চাওক এয়া দুদিনমান লাগিব পকিলে নিশ্চয়কৈ আৰু বেছি ভাল লাগিব দুই এটা বেয়া হৈছে ছিঙি দিছোঁ এয়া চাওক এই আপুনি যদি বহিও ছিঙিম বুলি ভাবে বহি ছিঙিব পাৰিব চাওক দেখিয়ে ভাল লাগিছে নহয় আপোনালোকৰ আৰু বিশেষকৈ এটা কাৰণেই ভাল লাগিছে মানে হাতেৰে ঢুকি পোৱা অৱস্থাত লগি নালাগে ছিঙিবৰ কাৰণে জখলা নালাগে বা গছত উঠিবৰ প্ৰয়োজন নাই আপুনি এনেকৈয়ে থিয় হৈ ছিঙি থাকিব পাৰিব হয়নে ভাল লাগিছে চাওক আৰু আগলৈও আছে প্ৰায় গছতে লমে লাগি আছে একদম ধুনীয়া লাগিছে পৰিৱেশটো হয়নে নহয় এইফালে দেখাই দিছোঁ এইফালে চাওক জঁপিয়াবও নালাগে আৰু গছৰ ডাল দেখিছে মাটিৰ পৰাই ডাল মানে ওলাইছে লগ দেখিছে একদম চাপৰ গছ মই আপোনালোকক ধুনীয়াকৈ এই বাগানখন দেখুৱাই দিছোঁ চাওক একেবাৰে হাতেৰে
মানে ধৰিব পাৰি গছত উঠিব নালাগে লেচু খাবৰ কাৰণে প্ৰায়খিনি পকিছে পকাখিনি মানে বিক্ৰী কৰিব লৈ গৈছে আৰু এইখিনি পকিবৰ কাৰণে আছে আৰু গোটেই খাই ইমান টেষ্টি নহয় মই আপোনালোকক এইটো সম্পূৰ্ণ গুচাই খাই আপোনালোকক দেখাই আছোঁ চাৰিও সেইফালেও চাওক পকিবলৈ অলপ দিন লাগিব আৰু 2-3 দিনমান হ'লে পকি যাব একেবাৰে ওচৰতে আছে চাওক হা এইফালে আছে আৰু এইবোৰ নেট লগাই থৈ দিছে কিছুমানে চুৰ তুৰ কৰি লৈ যায় চৰাই চিৰিকটিও খাই মানে যিহেতু লেচুবোৰ এনেই অনিষ্ট কৰে সেইটো কাৰণে ইয়াতে নেটৰ ব্যৱস্থা কৰি দিছে আৰু দেখাই আছোঁ আপোনালোকক আগলৈও আছে বহুত কেইজোপা গছ আছে লেচু গছ আছে এইটো খাই ভাল লাগিব তো এইফালে চাওক দেখিছে একেবাৰে ওচৰত লাগি আছে আৰু পকিবলৈ আৰু 2 দিনমান লাগিব কিছুমান পকিছে আৰু কিছুমান পকিবলৈ 2 দিন লাগিব মই আপোনালোকক হা 2-4 দিনমান লাগিব তো ভাবিলোঁ আপোনালোকক দেখাওঁ কেৱল এজোপা দুজোপা নহয় ইয়াতে প্ৰায় 100 জোপা ওচৰা ওচৰি লেচু গছ আছে প্ৰতিজোপাতে লমালমে লেচু লাগি আছে আৰু এইফালেও দেখাই আছোঁ চাওক এইটোতো শুই লৈ ছিঙিব পাৰিব মানে শুই ছিঙিব পাৰিব এই জ্যোতিবৰ্ণৱ এইফালে হা এইজোপা চাওক এইজোপা দেখিছে মই আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ জ্যোতিবৰ্ণৱে যদি বহিও ছিঙো বুলি ভাবে ধুনীয়াকৈ ছিঙিব পাৰিব মানে আৰু চাইজটো বহুত ডাঙৰ এইটো দেখিছে এইটো যদি পকে ইয়াৰ টেষ্টটো কেনেকুৱা হ'ব আপোনালোকে নিশ্চয়কৈ লিচুটো দেখিয়ে গম পাইছে লমালমে লাগি আছে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ধুনীয়াকৈ মই লিচু বাগানখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনাত নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা ধুনীয়া ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই